হৈছিল পানীখাইটি প্ৰাথমিক বিদ্যালয়ৰ দুপৰীয়াৰ বিদ্যালয়ৰ নিয়মিত ক্লাছবোৰ সমাপ্ত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাত খোৱাক লৈ এক উখল মাখল পৰিৱেশৰ সৃষ্টি, য'ত ৰাখী, ৰাহুল, গগন আৰু ৰিম্পীহঁতৰ মাজত ঠেলাঠেলি লাগিছে ভাত খোৱাক লৈ। কোনোবাটোৱে আকৌ ভালদৰে হাত পৰিষ্কাৰ কৰি ভাত খোৱাত বহিছে, কোনোবাটোৱে আকৌ হাত নোধোৱাকৈ জেগা নেপাম বুলি এটা ওপৰা কৰিছে। তেনেতে বল রাখি বল হাত ধুই ভাত খাই বল এ নালাগে আমি হাত ধুবো বল আমি এনেকৈ খাম। ইফালে ৰাখী আৰু ৰিম্পীয়ে ভোকত থাকিব নোৱাৰি হাত নোধোৱাকৈ ভাতৰ পাতত বহিছে, আনফালে পল্লৱী আৰু চুমিয়ে হাত ধুই দেৰিকৈ উভতি অহা ৰাখীয়ে কৈ উঠিলে, ঐ তহঁতে খালিয়ে নেকি? হাত নুধুলি নেকি? ঐ তহঁতে এতিয়াহে আহিলি, আমাৰ চোন খাই খবৰে হ'ল। তহঁতে হাত নুধুলিয়ে আৰু সেনেকে খাবলৈ ললি, আমি হাত ধুই আহিলো খাবৰ কাৰণে। তহঁতে সদায় এনেকে হাত নোধোৱাকে ভাত খোৱা ৰে, তহঁতে বহুত পৰিষ্কাৰ নাথাকে একদম। ছাত্ৰ-ছাত্ৰীসকলে আহাৰ গ্ৰহণ কৰি থকাৰ সময়ছোৱাতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ আগমন। তোমালোকে সকলোৱে ভাত খাব ললা যে, হাত ধুই লৈছা নে নাই কোৱাচোন? কাজিয়া নকৰিবা, হাত ধুই ভালদৰে ভাত খাই লোৱা। স্কুল ছুটি হ'ল। স্কুল ছুটি হোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ ঘৰলৈ বুলি ৰাওনা হ'ল। কোনোবাই আকৌ লগ সমনীয়াৰে সৈতে ফুৰিবলৈ ওলাই গৈছে, কোনোবাই আকৌ মাক দেউতাকৰ গালি ধমকিৰ কোবত বিচনাতে বহি পৰিছে। কিবা হ'ল আজি ছোৱালীজনী আহিয়ে পোৱাহি নাই, ইমান দেৰি কৰিছে স্কুলৰ পৰা আহোঁতে। মই আহিলো স্কুলৰ পৰা। তোৰ যে আজি ইমান দেৰি হ'ল, কি হ'ল? মোৰ পেটটো অলপমান বিষাই আছিলে। স্কুলত চাগে কিবা খাই আহিছ, এতিয়া আকৌ খেলিবলৈ যাবলৈ ঠাণ্ডা নামাৰিবি, শুই থাক। আন্ধাৰে নামি আহিল। তেনেতে দিনত গালি ধমকি খাই শুই থকা ৰাখীক মাকে পঢ়িবলৈ উঠাবলৈ বুলি ৰাখীৰ শোৱা কোঠাত সোমালে। ঐ ৰাখী, দিনতে হোৱাটো উঠাই নাই যে, কি হ'ল? উঠ আকৌ। গম নাপাওঁ আৰু ছোৱালীজনী যিমানে ডাঙৰ হৈ আহিছে সিমানে পঢ়া শুনাত ধান্দা নাইকিয়া হৈ আহিছে। ঐ শুনিছনে? উঠ আকৌ। পেটৰ বিষ হৈ আছে নেকি তোৰ? পেটটো অলপ বেছিকৈ বিষাব ধৰিছে। কি বা খাই আহিলি স্কুলত গম নাপাওঁ, চাওঁ কোনফালে বিষাইছে। কি বা হৈছে দেই, ৰ বাপেৰে আহি লওক, তাৰ পাছত ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব তোক। কিবা এটা খাই ল'বি। ভোকতে পেট বিষাইছে দে।
বেলেগ কিবা বেমাৰে লগ লৈছে এচোন গমেই পোৱা নাই দেই ৰাখিৰ যিহেতুকে পেটৰ বিষ ৰাতিপুৱালৈকে ভাল নহ'লত ৰাখিৰ মাক দেউতাকে তাইক ওচৰৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ বুলি লৈ যায় ইয়াতে ডক্তৰ আৰু ৰাখিৰ মাক দেউতাকৰ মাজত কথোপকথনখিনি দাঙি ধৰা হৈছে বাইদেউ আমাৰ ছোৱালীজনী কালি ৰাতিৰ পৰা খুব পেটৰ বিষ আৰু বমি হৈ আছে ডক্তৰ ছাৰ আছেনে ছাৰ আছে চব বিজি আছে নে নাই বাইদেউ যাব পাৰে ৰাখিক ডক্তৰে চাই থকা অৱস্থাতে স্বাস্থ্য কেন্দ্ৰলৈ ৰিম্পিৰ সৈতে মাকো কেন্দ্ৰলৈ আহি উপস্থিত হ'ল ৰিম্পিৰ আকৌ হেনো পুৱাৰে পৰা ডায়েৰিয়া আজিতো ৰাতি 3 দিন ধৰি আকৌ খোৱা লোৱা কৰা নাই নিৰ্মালী বাইদেউ চোন কি হ'ল ৰিম্পিৰ কিবা হৈছে নেকি নকব হৈ কেনে এই ছোৱালীজনী আজি 3 দিন ধৰি না স্কুলত যায় না ভালদৰে কিবা খোৱা লোৱা কৰে খালি বমি হৈছে গা বেয়া লাগিছে অকল কৰিব মন নাযায় পঢ়িব মন নাযায় খালি তেনেকৈ থাকে কি বা হৈছে তাইক আজি মই শিক্ষা দি আছো ভালকে কম নেপাওঁ আৰু দুইজনী বান্ধৱী নহয় আমাৰ জনীও কালিৰ পৰা পেট বিষ কি হৈছে গম নাপাওঁ ডক্তৰেহে গম পাব সিহঁতক ৰ'ব বুজনীক চাই আছে কি কয় গম পাই লওক বাইদেউ কিমান টাইম লাগিব ভিতৰত চাই আছে নহয় ঠিক আছে আৰু স্যার ছোৱালীজনীক অলপ চাইডত চোৱা আজি 3 দিন ধৰি খালি পেটৰ বিষ বুলি কৈ আছে ভালদৰে খোৱা লোৱা কৰা নাই পঢ়া পাতিতো মন নবহে কি হৈছে স্যাৰ চাও তোমালোকৰ দুজনে হাত চাও দুজনৰে হাত দেখুৱা নখবিলাক দীঘল আছে নেকি দেখাই দিয়া এই ইমান লেতেৰা হৈ আছে তোমালোকে হাত নোলোৱা নেকি আৰু নখ নাকাটা নেকি আৰু তোমালোকে খোৱাৰ আগত হাত চাত ধুই ভাত খোৱা নে নাই তোমালোকে খোৱাৰ আগত মানে ভাত খোৱাৰ আগত বহুত ভালকে হাত ধুই ল'বা আৰু মানে ডেইলি পৰিষ্কাৰ হৈ থাকিব মানে গা ধুবা আৰু আপোনালোকে ভালকে ধ্যান ৰাখিব যাতে সিহঁতে মানে ভালকে পৰিষ্কাৰ হৈ থাকিব পাৰে মানে এনেকা লেতেৰা পৰিৱেশত নাৰাখিব আৰু নহ'লে এনেকা সৰু সুৰা বেমাৰ হৈয়ে থাকিব হ'ব স্যাৰ আমিতো ঘৰত যিমান পাৰো ভালদৰে সিহঁতক দেখা মেলা কৰোঁ এতিয়া স্কুলত বা সিহঁতে কি দুষ্টামি হৈ থাকে নাজানো আৰু নহয় কেনে আমি স্কুলৰ হেড বাইদেউৰ লগত কাইলৈ কথা পাতিবলৈ যাম বুলি ভাবিছোঁ ঘৰত বাৰু যিমানখিনি পাৰোঁ আমি কেয়াৰ কৰোঁৱে এতিয়া স্কুলত বা খানা পিনাবিলাক কেনেকুৱাকৈ দিয়ে বা সিহঁতে লেতেৰা হৈ থাকে নে কি ঠিক আছে তোমালোকে মানে আপোনালোকেও মানে ভালকে ধ্যান ৰাখিব আৰু এইখিনি মেডিচিন দিছোঁ মই আপোনালোকে খুৱাই থাকিব ঠিক আছে ঠিক আছে আনিছোঁ পিছদিনাখনৰ কথা ৰাতিপুৱাই ৰাখি আৰু ৰিম্পিৰ দুয়োজনীৰে মাক ৰাখি আৰু ৰিম্পিৰ সৈতে স্কুললৈ আহিল প্ৰধান শিক্ষয়িত্ৰী বাইদেউক ল'ৰা ছোৱালীবোৰৰ অলপ যত্ন ল'বলৈ বুলি অনুগ্ৰহ কৰাৰ উদ্দেশ্যে আহক শইকীয়ানী আজি হেড বাইদেউক লগ কৰি আহিব লাগিব ৰিম্পি কি হ'ল তহঁতে ইমান স্কুলত অহা নাই যে কি
হ'ল? মানে কালিৰ পৰা মোৰ অলপ পেট বিষুৱাই আছে, সেইকাৰণে আহিব পৰা নাছিলোঁ স্কুললৈ। ইমানদিন স্কুলত আহোঁতে আমি ভাবিলোঁ কি হ'ল তহঁতৰ একেলগে বেমাৰ হ'ল নেকি? তোমালোকে এটা সঁচা কথা কোৱাচোন, তোমালোকেতো আমাৰ ইহঁত দুজনীৰ বান্ধৱী, ইহঁতে ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ভাত পানী ধুই খোৱা লোৱা মেলা কৰে নে লেতেৰা জেগাত খেলি ধুলি থাকে নেকি? তোমালোকেতো গম পাবা। খুৰী, আমি ইহঁতক সদায় কওঁ হাত ধুবৰ কাৰণে ভাত খোৱাৰ আগত, কিন্তু ইহঁতে যে সদায় নুধুই। আমি বাৰু ঠিক সদায় ভাত মই বুজিছিলোঁ, আমি সেইকাৰণে ঠিকে বুজিছিলোঁ, ইহঁতে বহুত বদমাচি কৰে আৰু যোন বাচ্ছাবিলাক বদমাচি কৰে চবৰে একে বেমাৰ হ'ব। এইবিলাক সৰু সুৰা বেমাৰ দেখাত বহুত সৰু, কিন্তু বহুত মানুহটো কাম কৰি দিয়ে ন। তোমালোকে ইহঁতৰ অলপ ধ্যান ৰাখিবা দেই। আমি কওঁ বাৰু, কিন্তু ইহঁতে কথা নুশুনে, ইহঁতে নিজৰ মতে থাকে আৰু সেইকাৰণে হাত ধুই ভালকে ভাত খোৱাৰ আগতে হাত ধুই ইহঁতে। তোমালোকে সিহঁতি যদি পিছৰ বাৰৰ পৰা ভাত খোৱাৰ আগতে হাত নুধুৱে বাইদেউক লগাই দিবা, আৰু আমিও আজি বাইদেউক কৈ থৈ যাম, তোমালোকে লগাই দিবা দেই বাইদেউ। কি হ'ব আমি কৈ দিম, সিহঁতে সদায় এনেকুৱাই থাকে। ব'লো শইকীয়ানী, আমি হেড বাইদেউক লগ কৰি আহোঁ। বাইদেউ আহিব পাৰিমনে? ইহঁত দুজনী যে এই দুদিন স্কুলত অহাই নাছিলে কিয়? নক'ব আৰু বাইদেউ, এই 2-3 দিন ধৰি দুয়োজনীৰে একে বেমাৰ। আজিহে আমি গম পালোঁ যে ইহঁতে বোলে বহুত দুষ্টামি কৰি থাকে স্কুলত, বাহিৰত খেলা ধূলা কৰি থাকে, ভালদৰে চাফা চুফাকৈ নাথাকে, আৰু সদায় স্কুলত যোৱাৰ পৰা ঘৰলৈকে চিধাই ঘৰলৈ নাযায়, ক'ৰবাত খেলি ধূলি লেতেৰা চেতেৰা জেগাত খেলি ধূলি কিনে গৈ থাকে। আজিহে আমি কথাটো গম পালোঁ, আমিতো গম পোৱা নাছিলোঁ। এতিয়া সিহঁতক ডক্তৰক দেখাইছোঁ বাৰু, ডক্তৰে কিছুমান ঔষধ পাতিও দিছে, এতিয়া কি বা হয়। হয় নেকি? স্কুলত আহিলেতো অলপ খেলা ধূলা কৰিবই বাৰু, তথাপিও মই বাৰু জনাম বাৰু বেলেগ মাষ্টৰনীসকলকো যে তেওঁলোকে অকণমান ল'ৰা ছোৱালীকেইটাক ভালদৰে চাওক, আৰু ময়ো কিবা এটা ব্যৱস্থা লওঁ। কি হোৱা বুলি ক'লে ডক্তৰে? ডক্তৰে কৈছে যে তেওঁলোকে হয়তো ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থকা নাই বা লেতেৰা হাতেৰে খাইছে, নখ চখ সিহঁতৰ বহুত দীঘল হৈ আছে, আৰু সিহঁতে গধূলি সদায় খেলা ধূলা কৰিব যায়, দূৰৰ পুখুৰীত এইবিলাকত খেলা ধূলা কৰিব যায়, সদায় চাইকেল চলাই গাঁওখন ঘূৰি থাকে, ভালদৰে ৰেষ্ট নলয়, পঢ়া শুনাতো মন নবহে সিহঁতৰ, সেইকাৰণে। হয় বাৰু আমি যিখিনি টাইম স্কুলত থাকে ল'ৰা ছোৱালীকেইটাক বাৰু চাম দিয়কচোন ভালকে, কিন্তু আপোনালোকে যিহেতু ঘৰত গ'লেহে খেলা ধূলা বেছিকৈ কৰে বা চাইকেল লৈ যোৱা বুলি ক'লে নহয় আপুনি, সিহঁতক ঘৰত ভালদৰে চাবচোন, আৰু ভালদৰে নখ চখৰ যত্নটো ৰাখিবচোন, সদায় নখকেইটা চাব, কাটি দিব। হয় বাইদেউ, আপোনাক বাৰু আজি আমি বাৰু নকয় ভাল লাগে, সিহঁতৰ কথাখিনি গম পালোঁ। এতিয়া আপুনিও যিমান পাৰে স্কুলত ভালদৰে যত্ন কৰিব, আৰু আমি শুনিছোঁ কিবা প্ৰগ্ৰামৰ কথা। এইটো শুনি ভালে কৰিলে ৰ'ব, আপোনাক চাগে অন্য টিচাৰে ক'লে ন আপুনি কথাখিনি? মানে কি হ'ল, প্ৰতীক্ষা কলেজ অফ নাৰ্ছিঙৰ পৰা ইয়াত আমাৰ স্কুলত এখন স্বাস্থ্যমূলক অনুষ্ঠান কৰা হ'ব, তাতে যদি পাৰে আপোনালোকে গাৰ্জেনখিনি আহিবলৈ চেষ্টা কৰিব। বাকীতো অনুষ্ঠানখন আজিয়ে হ'ব, আৰু বাকী ল'ৰা ছোৱালীবিলাকো আমি কৈ দিম আৰু গাৰ্জেনবিলাকক কৈ দিবলৈ। ঠিক আছে, হ'ব বাৰু, আমি সিহঁতক লৈ আহিম, আৰু যিখিনি স্বাস্থ্য পৰীক্ষা কৰে আমি ভালদৰে ল'ৰা ছোৱালীখিনি স্বাস্থ্য পৰীক্ষাখিনিও কৰিব দিম, আৰু সিহঁতৰ কি হৈছে কি হোৱা নাই সেইখিনি আমি গম পাম, যদি কিবা অসুবিধা পাই আছে। আহিছোঁ বাইদেউ। হ'ব দিয়ক। পোনপ্ৰথমে আমি হাত ধোৱাৰ কৌশলবিলাক নৃত্যৰ জৰিয়তে দাঙি ধৰিব চেষ্টা কৰিম।